বন্ধু বান্ধৱীসকল দেখিছে নহয়, এয়া জাঁজি নৈ পানী 2026 চনৰ গোটেই ভয়াৱহ ৰূপত আহিছে। একেবাৰে জাঁজি নৈ পানী একদম মানে ক'ব ভাষা নাই। আপোনালোকক দেখিছে নহয়, যাব নোৱাৰোঁ, নাও চাও নাই নহয় তাৰ মাজলৈ গৈ পিনি। তাতোতকৈ জাঁজি নৈ পানীয়ে এয়া যিমান যি কৰিছে, তাতোতকৈ আমাৰ কি হৈছে চাব নেকি আপোনালোকে? আমাৰ মানে ক'বলৈ ভাষা নাই। গোটেই একদম মানে মানুহে পদ্ধতিগতভাৱে একদম ৱাল দি দিলেতো, পদ্ধতিগতভাৱে বুজি পাইছেনে? ছিষ্টেমেটিক ৱাল দিয়াৰ বাবে এতিয়া আমাৰ বাৰীখনৰ পৰা পানীটো নাযায় ক'লেও, গম পাইছে? আপোনালোকক দেখাম এতিয়া, গম পাইছেনে? মটৰৰ পৰা আদি কৰি গোটেই ঘৰৰ বস্তু গোটেই তিতি গ'ল, গম পাইছেনে? এইটো মটৰ ইয়াতে ফিটিং কৰিছিলোঁ, কিন্তু এইবিলাকত পানী কেতিয়াও নহয়। এইবাৰ প্ৰথম জীৱনত প্ৰথম এনেকুৱা আমাৰ বাৰী ঘৰত পানী দেখিছোঁ। সেইটো একদম প্ৰথম কথা হ'ল, মানুহে কোনো পদ্ধতিগতভাৱে ছিষ্টেমেটিক নোহোৱাভাৱে খাল ডুং নকৰি মানুহে কেৱল মাটি এবেগেট মাটিও নেৰি মানুহে কেৱল অকল কি কৰে, ৱাল দিয়ে। ৱাল দিয়াৰ ফলত আজি এই পানী দেখিছে ন, মটৰ গোটেই পানীৰ তলতে ডুবি আছে। কি হয় নাজানো, মই কাৰেণ্টটো কাটি থৈছোঁ বাৰু। আমাৰ ঘৰৰ ভিতৰত সোমাবলৈ পানী 1 ইঞ্চিমান আছে, গম পাইছে? এয়া চাওকচোন, গোটেই পানী গোটেই গম পায়নে? গোটেই পানী হৈ গ'ল বাৰীত, আৰু এতিয়ালৈকে শুকোৱা নাই। আপুনি গম পায়নে? এতিয়া আপোনাৰ সময় হৈছে 4:15 গৈছে, গম পায়? গোটেই বাৰী দেখিছে, গোটেই পানী, গোটেই শাক পাচলি পাই। এইটো পুখুৰী হয় আমাৰ, পুখুৰীটোত উপঙি মানে উপচি পৰিলে, পানীয়ে উপচি পৰিলে গোটেইটো। কি কৰিব, উপায় নাই আৰু এতিয়া মানে কি কৰিম। গোটেই বাৰীখনত দেখিছে ন, গোটেই জল থল মানে, দেখিছে? এয়া য'ত পানী নহয়, আমি মটৰটোতো বাহিৰতে ফিটিং কৰি থৈছোঁ, কিন্তু আজিলৈকে য'ত ক'তো পানী নহয় তেনেকুৱা জেগাত এতিয়া পানী হ'বলৈ ধৰিলে। এয়া দেখিছে ন, ঘৰত সোমাবলৈ 1-2 ইঞ্চিমান আছে। এইফালে বা কম, আৰু ভিতৰত পানী হৈ গ'ল। আপোনালোকক দেখাম মই, চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। মানুহে মানে কি হৈছে গম পায় নাই? টকা পইচা হৈছে, মানুহে সকলোৱে অকল ৱাল দি দিছে। গাঁৱৰ ঘৰত এই কথাটো ভাল। গাঁৱৰ ঘৰত কি হয়, দুখন বাৰীৰ মাজত এটা ডাঙৰ খাল থাকে। সেই খালটোত পানী জমা হৈ যায়, বাৰীখনত পানীটো শুহি লয়। আমাৰ এতিয়া কি হৈ গৈছে, মুখৰ আগৰ আলিবোৰ ওখ কৰি দিছে, আৰু পৌৰসভাত আমি এতিয়া বছৰেকত যথেষ্ট টেক্স দিওঁ, কিন্তু তাৰ পৰিণাম আমি একোৱেই পোৱা নাই মানে। কোনো মানে আমি সুবিধাই পোৱা নাই। ইয়াত দেখিছে ভোট জলকীয়া গতি কি হৈ গ'ল গোটেই পানীত। বেয়া লাগি গৈছে, গম পাইছেনে ৰাইজ? ডাল এটাও ছিগি আছে, ডাল এটা ছিগিলে মায়ে, গম পালি? সেইটো ডালটো ছিগি গ'ল। একদম মানে কি ক'ম আপোনালোকক, ক'বলৈ ভাষা নাই মানে। গোটেইফালে পানীয়ে পানী মানে আৰু কি ক'ম। এই পুখুৰীটো ভৰ্তি হৈ যোৱাৰ কাৰণে বাৰীত গোটেই পানী হৈ গৈছে। আৰু আপোনালোকক আমাক মানে বাউণ্ডেৰীটো দেখাই দিম, গোটেই চাৰিওফালে ৱাল হোৱাৰ কাৰণে আজি পানী ইমান পানী হৈ গৈছে মানে। আপোনালোকক দেখাম, এইফালে চাব দেই। মানে কথা ক'বলৈ মানে মন যোৱা নাই, আপোনালোকক কি ক'ম মানে। একো মানে মুখৰ ভাষা নাইকিয়া হৈ গৈছে। তিতি ৰাতিপুৱাৰ পৰা গধূলিলৈকে, গধূলি 4:30 হ'ব হ'ল, তেনেকৈ তিতি আছোঁ, গম পায়নে? গোটেই এইবোৰ মানে কোমোৰা চোমোৰা, ভাতকেৰেলা চাতকেৰেলা গোটেই পানী হৈ গৈছে। মৰে যিয়ে নাজানো আৰু ইয়াৰ ভিতৰত পানী হৈ গ'ল। চাওকচোন, লাজ চাজ কৰা নাই আৰু। এইটো টিউবৱেলটো নি বাহিৰত পুতিছিলোঁ, গম পায়? এতিয়া এই ভিতৰত এয়া পানী হৈ গ'ল, দেখিছে? মানে কি ক'ম আপোনালোকক, ক'বলৈ ভাষা নাই মানে। এনেকুৱা আগতে এনেকুৱা দুৰ্গতি হোৱা নাছিলে মানে, গম পায়নে? এই ষ্টেপ দুটা হ'লে ভিতৰত একদম পূৰা পানী হৈ যাব মানে। এতিয়া বাচন ধোৱা, গা পা ধোৱা, বাচন ধোৱা মানে এইডোখৰত মানে পানী হৈ গ'ল। এই ফুটাটো ইটা চপা দি থৈছোঁ, গম পাইছে? কি ক'ম মানে, গম পাইছে? আপোনালোকে ভাবি নাপাওঁ, গোটেই চোতালত পানী, ক'ত পানী। এইফালে কিনাৰেদি এইটো মানে প্লাষ্টাৰ মানে ভেটি প্লেনটো মানে হেৰি কৰা নাই মানে, এইটো মানে ঢালাই কৰা নাই, ভিতৰলৈ পানী সোমাই আহিলে ৱালৰ মাজেদি। ভাবকচোন কেনেকুৱা হৈ গৈছে। গোটেই মানে আগফালৰ চোতালখন দেখিছে, পানীয়ে ৰাস্তাটো ওখ হৈ গ'ল। ৰাস্তাটো ওখ হোৱাৰ কাৰণে ফুটফাট নাই। ফুটফাট থকা হেঁতেন, যদি পৌৰসভাই ফুটফাট বনাই দিলেহেঁতেন, আমি এইফালে মানুহ 3 ঘৰ আছোঁ আমাৰ এই চুকটোত, ফুটফাটটো বনাই দিয়াহেঁতেন, তেতিয়া আমাৰ এইটো কণ্ডিশ্যন নহয়, গম পাইছেনে? আপোনালোকে চাব, আমাৰ আলিটো ইমান বহল, পৌৰসভাই কিন্তু এইটো কৰিব লাগে, কাৰণ আমাৰ টেক্সটোহে লয় মানে, গম পায়নে? টেক্সটো আমি 888 টকা টেক্স দিওঁ বছৰত, আৰু মাটি খাজনাটো এক্সট্ৰাই আছে। তথাপিতো এইটো যদি ফুটফাট বনাই দিলেহেঁতেন নহয়, এইকেইটাত ইমান ডাঙৰ ৰাস্তা, আপোনালোকে চাব, দেখাই দিছোঁ। আমি 3টা পৰিয়াল আছোঁ, এইফালে 3 ঘৰ ফেমিলি আছে, 3টা ঘৰ আছে। আপোনালোকে যদি আমাৰ যদি এইফালে যদি আমাৰ ফুটপাথটো বনাই দিয়াহেঁতেন নহয়, তেতিয়া আমাৰ এইটো কণ্ডিশ্যন নহয়। ভাবকচোন কেনেকুৱা পানী হৈ গ'ল এতিয়া চোতালত। মানে ক'বলৈ ভাষা নাই, ভিতৰত সোমাবলৈ অকণমান আছে, গম পায়? আৰু মানে সঁচা কথা ক'ব গ'লে, মানুহে দুঘৰৰ মানুহো মিলা মিছা কৰি পিনি দুঘৰৰ ৱালৰ মাজত এটা ডাঙৰ ডাঙৰ খাল দিব লাগে। মানুহে কেৱল বাউণ্ডৰীটো মানে ৱালখন দিয়ে, ৱালখন দিলে গমে তাৰ মাজত মানে কোনো খাল নাথাকেতো। গাঁৱৰ ঘৰত এতিয়া কি হয়, দুখন দেৱাৰ দুফালে থাকে, মাজতে খাল এটা থাকে, 2 ঘৰে মাটি এহাত মানে এৰি দিয়ে। আমি এতিয়া আগফালে মাটি এৰিও পিনি ফুটফাটো নাই, কোনো নাই। এতিয়া আমি ভুক্তভোগী, গম পাইছেনে? ক'বলৈ ভাষা নাই। গোটেই চব গোটেই পানী হৈ গ'ল এতিয়া। চাৰিওফালে যদি ৱালেই হয়, পানী নহ'ব ক'ত বাৰু? পানীটো শুহি ল'বলৈ মানে খাল বিল খালৰ নিচিনা কিবা এটা থাকিব লাগিব ন? নহয় জানো? আমাৰ এই পানী সোমাবলৈ আৰু কিমানকণ আছে, কিন্তু ঢেঁকী আজি আমাৰ মানে পিঠা খুন্দিম বুলি ভাবিছিলোঁ, মিঠৈ অৰ্ডাৰ আছিল, সেয়াও খেলি মেলি হৈ গ'ল, নোৱাৰিলোঁ আৰু দিব। কি ক'ম মানে, ভাষা নাই, গম পাইছেনে? গোটেই পানী চাওকচোন। এইখন ডাঙৰ বৃহত্তৰ ৱাল এখন আছে ইঘৰ মানুহৰ,
এতিয়া মানে খাল নাই, এই পানীটো শুহিব কেনেকৈ? মই গোটেই মানে আপোনালোকক দেখাবলৈ মই এতিয়া নেদেখাওঁগৈ, পিছফালে গোটেই দিনটো মই মানে ড্ৰেইন খান্দিয়ে আছোঁ, তথাপিতো পানীটো যোৱা নাই, পানীটো কমা নাই মানে। এইফালে ৱাল দি ওপৰত টিং দি দিছে দেখিছেনে, বিম দি পিনি ৱাল দি দিছে, আৰু মানে ৱাল দিছে খাল নাই। আমাৰ মাটি দুকঠা হয়, বাকীবিলাকৰ বিঘা বিঘা মাটি আছে, অন্ততঃ অকণমান এৰিব পাৰে। আমি আগফালে আপোনালোকক মই একদম সঁচা কথা কৈছোঁ, আমি আগফালে বহুত মাটি এৰি দিছোঁ, আপোনালোকক কি ক'ম, বহুত মাটিয়ে এৰি দিছোঁ, আপোনালোকক ক'বলৈ ভাষা নাই। ইমান মাটি এৰি দিয়া স্বত্বেও আমাৰ কিন্তু এনেকুৱা হ'ল, গম পাইনে? কিমান টেঙা গছ, চোম গছ আছিলে চব কাটিবলগীয়া হ'ল, গোল নেমু আছিলে। আৰু মটৰটোৰ কাৰণে মোৰ বহুত চিন্তা লাগিছে, গম পাইনে? মটৰটো তিতি গ'ল, কি গম পাইছেনে? মটৰটো তিতি গ'ল, এতিয়া মটৰটো ডুবি আছে, মই কাৰেণ্টটো কাটি থৈছোঁ বা ইয়াৰ আগতো এজাক ডাঙৰ বৰষুণ দিলে মটৰটো তিতি গ'ল, হ'লেও মই শুকুৱাই মেলি চলালোঁ, মটৰটো পানী আহিলে। এতিয়া কইলটো তিতি যোৱাৰ লগে লগে গোটেই মটৰটো কাম নাইকিয়া হ'ব, 6,000-7,000 টকা মোৰ এনেই গুচি যাব। দেখিছেনে আপোনালোকে 1 ইঞ্চিও নাই আমাৰ ভেটিটোত পানী সোমাবলৈ মানে পিছফালে। আগফালে চোতালখন ওখ, আগৰ ঘৰৰ ভেটিটো আছিলে কাৰণে আগফালে ইমান মানে হেৰি হোৱা নাই। পাছফালখনৰ গোটেই পানী মানে আপোনাক ক'বলৈ ভাষা নাই মানে, কি ক'ম আৰু। সেইটো মটৰটো চাই লওক, আকৌ এবাৰ দেখাই দিছোঁ, গোটেই পানীত ডুবি আছে মটৰটো, আৰু খুলিবও পৰা নাই, গম পায়নে? আৰু সঁচা কথা ক'বলৈ গ'লে মিস্ত্ৰীকেইটাক ক'লোঁ যে মটৰটো এই ৱালখনৰ ওপৰত তুলি বোলো ধুনীয়াকৈ ইটা দি বোলো 4 জাপমান দাঁত দিয়ক। তেহেঁতি কুকুৰ বুলি কৈছোঁ আৰু, কুকুৰকেইটাই ইয়াতে পাতি থৈ গ'ল, গম পায়নে মটৰটো। এতিয়া আমি কণ্ডিশ্যনটো, আমাৰ পৰিস্থিতি কি হৈছে আপোনালোকে দেখিছে নহয়, আমাৰ কিটো এতিয়া কেনেকুৱা পৰিস্থিতিত আমি আছোঁ। গোটেই বাৰীখনত এতিয়া পানী ক'তো যাবলগীয়া নাই, কাৰণ চাৰিফালে ৱাল হ'ল। এতিয়া পানীটো কি কৰিম, মাজৰ পুখুৰীত, আমাৰ পুখুৰীটো এতিয়া আপোনালোকে ক'ব, আপোনালোকে পুখুৰী বা গাঁত এটা খান্দি নিদিয়ে কেলে, খাল খান্দি নিদিয়ে কেলে? আমাৰ ভিতৰৰ পুখুৰীটো পানী উপচি গ'ল এতিয়া, ইমান বৰষুণ, গোটেই ৰাতিটো ৰাতিটো বৰষুণ দিছে। কি ক'ম আৰু, ক'বলৈ ভাষা নাই এতিয়া। আমি এনেকুৱা নৰক যন্ত্ৰণাত আছোঁ মানে, পৌৰসভাই আমাক একো চকুৱে নিদিয়ে। মাটি খাজনা দিওঁ বেলেগকৈ, আকৌ আপোনাৰ ঘৰৰ টেক্স দিওঁ বেলেগকৈ, ইয়াৰ আমাৰ ফল একোৱে পোৱা নাই। নে আমাক পৌৰসভাই কিবা এটা পানী এটোপা খোৱা পানী যোগান ধৰিছে নে কি কৰিছে, ভাবক আপোনালোকে। এইবোৰ ৱাল দি দিছে, চবেই ৱালহে দিব জানে। এইটো আপোনালোকে চাব দেই, আমাৰ পানীটো একদম সোমাও হৈ আছে, 1 ইঞ্চিও নাই ভিতৰলৈ, এতিয়া নিগৰি সোমায়ে যাব পানী মানে। চাই থাকক ৰ'ব, দেখিছে নাই, এইটোতে পানী সোমাবলৈ অকণমান আছে, এইটো ভেটিটো তিতি আছে, দেখিছে অকণমান আছে, ভেটিটো তিতিলেগে। এতিয়া কোনোবাই ক'ব আপুনি ভেটিটো কেলৈ ওখ নকৰিলে, আমি ইমান ধনী মানুহ নহয়, ইমান টকাও নাছিলে ঘৰ বনাওঁতে। চৰকাৰী ঘৰটো যেনে তেনে মেনেজ কৰি সোমালোঁ। চৰকাৰী ঘৰটো আমি সোমাবলৈ নাপালোঁ, এবছৰ নহ'লে টেক্স আহিলে। তাৰ আগত আমি দি আছিলোঁ, মই কিমান দিছিলোঁ, 200 টকা দিছিলোঁ ন। তাৰ আগত আমি 200 টকা দিছোঁ, এতিয়া 888 টকা দিওঁ। কি ক'ম আৰু নাজানো, ভাগ্য বেয়া আমাৰ।